মই প্ৰবীৰ কুমাৰ ৰায় সৰকাৰ, মই সভাপতি কোচ ৰাজবংশী ফোক কালচাৰেল একাডেমি। আমি আজি খুব ভাল লাগিছে আমাৰ শেহতীয়া যেটো ধুবুৰীৰ অশান্তময় পৰিস্থিতি হৈছে, কিছু আমাৰ যেটো মানে ল এণ্ড অৰ্ডাৰৰ খেলিমেলি হৈছে, বিভিন্ন সন্ত্ৰাসবাদী মানুহ বা কাজিয়া পেচাল কৰা মানুহবিলাকে এটা সন্ত্ৰাসৰ সৃষ্টি কৰিবলৈ চেষ্টা কৰিছিল। গতিকে সেই ল এণ্ড অৰ্ডাৰৰ ঠিক কৰাৰ কাৰণে আমাৰ ইতিমধ্যে ধুবুৰী প্ৰশাসনৰ আৰু আমাৰ DGP মহোদয় গুৱাহাটীৰ পৰা আহি পৰিস্থিতি বহুত নিয়ন্ত্ৰণ কৰিছে আৰু আমি সুখী হৈছোঁ, অন্ততঃ ভাল পাইছোঁ। গতিকে আমি তেখেতসকলক আদৰণি জনোৱাৰ কাৰণে আমি গুৰুদ্বাৰত আহি তেখেতসকলক লগ কৰিলোঁ আৰু আমি ৱেলকাম যাচিলোঁ, যাতে তেখেতসকলে আমাৰ ধুবুৰীত যিকোনো পৰিস্থিতি এনেকুৱা হ'লে, অশান্তময় পৰিস্থিতি হ'লে তেখেতসকলে যাতে আহি আমাৰ ধুবুৰীখন শান্তময় কৰি তোলে, আমাৰ সকলোৰে মাজত মিলা প্ৰীতি যাতে অটুট বজাই থাকে, তাৰ কাৰণে আমি সকলোকে আহ্বান জনাইছোঁ। আমাৰ অশান্তি যেটো হৈ আছে ধুবুৰীৰ কেইদিনমানৰ পৰা, এতিয়া শান্ত হৈছে। মই এইটো আহ্বান জনাইছোঁ আমাৰ সকলো ৰাইজকে, যাতে আমি ধুবুৰীৰ পৰিস্থিতি যাতে আমি শান্তময় শান্তি প্ৰীতিৰে আমি যাতে বসবাস কৰি থাকিব পাৰোঁ, আমাৰ যাতে ধুবুৰীৰ মাজত মিলা প্ৰীতি এটা থাকে। আমি কেতিয়াও নিবিচাৰোঁ আমাৰ নামনি অসমৰ ধুবুৰী জিলাত যাতে কোনো ধৰণে এনেকুৱা অশান্তময় পৰিস্থিতি নহয়। তাৰ কাৰণে আমাৰ জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসন ইতিমধ্যে তৎপৰ হৈছে আৰু চোৱা চিতা কৰি আছে। ভাল লাগিছে, এনেকুৱা শান্তি বিৰাজ কৰি থাকক, আমি সেইটোৱে কামনা কৰিছোঁ।